মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ আহাচোন মোৰ ভিডিঅ'ৰ মাজলৈ আমি এবাৰ 4.4 ৰ ক্লাছ 10 ৰ 4.4 ৰ কি কৰিম 2 নম্বৰ অংককেইটা কৰি দিম 2 নম্বৰ অংককেইটা তোমাক কি সুধিছিলে কে মান উলিওৱা যাতে এই সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হয় কি হয় বাস্তৱ আৰু সমান মানে আমাৰ কোনটো কন্ডিশন আছিল বাস্তৱ আৰু সমান যে b² - 4ac মান কি হ'ব শূন্য হ'ব b² - 4ac মান শূন্য হলে আমি কি পাওঁ মূল দুটা বাস্তৱ আৰু সমান পাওঁ এই কন্ডিশনটো আমি ইয়াত ইউজ কৰিম চাচোন ইয়াত a মান কিমান হ'ব b মান কিমান হ'ব c মান কিমান হ'ব কোৱাচোন a মান কিমান হ'ব 2 কাৰণ x² লগত আছে 2 b মান হ'ব k আৰু c মান হ'ব 3 এতিয়া বাস্তৱ আৰু সমান মূলৰ বাবে আমাৰ কন্ডিশনটো কি আছিল b² - 4ac = 0 b² - 4ac = 0 এতিয়া b² মান কিমান আহিলে মই চাচোন b মানে কিমান আছিল k² - 4 a মানে হল 2 আৰু c মানে হল 3 = 0 তাৰ মানে k² = 4 × 8 8 × 3 = 24 k মান কিমান হ'ব √24 প্লাস মাইনাস এতিয়া 24 ৰ বৰ্গমূল কিমান হ'ব পাব 24 ৰ বৰ্গমূল কেনেকৈ উলিওৱা চোৱা 2 এ যদি হৰণ কৰো 12 বাৰ গুণ 2 এ হৰণ কৰিলে 6 বাৰ গুণ আৰু 2 এ হৰণ কৰিলে 3 বাৰ যাব 2 এ হৰণ কৰিলে 3 বাৰ যাব কিন্তু এই দুটা নালাগে আমাক কাৰণ জোড় হিচাপে নাই জোড় হিচাপে অকল কি আছে 2 দুটাই আছে 2 দুটা পৰা এটা 2 ওলাই আহিল ভিতৰত কি থাকিলে 6 মানে ইয়াত k মান কিমান হ'ব প্লাস মাইনাস 2√6 হলে এই সমীকৰণটো মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব ওকে এতিয়া আমি 2 নম্বৰটো চাওঁ 2 নম্বৰটো কি আছিল 2 নম্বৰটো চাচোন 2 নম্বৰ অংকটো কি আছিল kx x - 2 + 6 = 0 ইয়াত abc কি হ'ব কোৱা চাচোন ইয়াত abc আছে জানো নাই কাৰণ x² নাই তাৰ মানে আমি কি কৰি ল'ব লাগে এটা লাইন কৰি ল'ব লাগিব kx ৰ লগত x কোণ কৰিলে kx² - k 2 টো আগলৈ আহি গ'ল 2kx + 6 = 0 এতিয়া আমাৰ ওলাব চাচোন a মান কি ওলাব k b মান ওলাব -2k c মান ওলাব 6 এতিয়া বাস্তৱ আৰু সমান মূলৰ বাবে b² - 4ac = 0 এটো সবতে লাগিব কাৰণে মই লিখি থৈছো তে b² মানে কিমান হ'ব -2k² - 4 a মানে হল k c মানে হল 6 = 0 এটা কিমান হল 2 গুণ 4k² - 6 4 গুণ 24k = 0 আমি ইয়াত কি কমন ল'ব পাৰিম চাচোন 4k এটা কমন ল'ব পাৰিম তে কি থাকিব k - 6 = 0 এতিয়া কি পালো 4k = 0 বা k - 6 = 0 4k = 0 মানে 4 টো 0 হ'বই নাই that means k = 0 আৰু ইয়াত k = কি হ'ব পাৰিব 6 মানে k মান হয় 6 নহয় 0 হলে এই সমীকৰণটো কি থাকিব দুটা উত্তৰ থাকিব যি দুটা বাস্তৱ আৰু সমান হ'ব ওকে ভালদৰে চাবা দেই ধন্যবাদ